কাজিৰঙাৰ গড় যদি আমি লৈ যাই সাহাৰা মৰুভূমিত এডাও তাত কি হ'ব তই যিটো মানুহ কথা কৈ আছা সি সাধাৰণ মানুহ নহয় সি এটা যাদুকৰ আপনি जादूगर আছেন স্যার दिल के खुश रखने को गालिब यही ख्याल अच्छा है allow you to use me like this you son of a शाम की लड़की और बारिश মই ফুট নলও দেউতা মোক স্কুলত সকলোৱে জুকায় বাপেক জীয়েকৰ সদায় যুদ্ধখন যে কেতিয়া শেষ হ'ব নহয় তাইক মই ভৱিষ্যতৰ যুদ্ধখনৰ বাবে সাজু কৰিহে আছো হৈ দে ঘণ্টা এই মোবাইল চাবা নোৱাৰি টিভি চাবা নোৱাৰি আজি আমি উপস্থিত আছোঁ এনে এগৰাকী ব্যক্তিৰ কাষত যিগৰাকীয়ে খুব সুন্দৰভাৱে এখন ৱেব ছিৰিজ এখন তেওঁ অপেনিং কৰিছে যিখনত অভিনয় কৰিছে যতীন বৰা আৰু এইখন অলৰেডি ইতিমধ্যে 26 জুনত এইখন আপলোড হৈছে গতিকে বাকীখিনি তেওঁৰ মুখে জনোৱা হয় হয় নমস্কাৰ দাদা ধন্যবাদ আপোনাৰ পৰিচয়টো এবাৰ জনাই দিব মোকতো আচলতে মানুহে আসাম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা বুলি জানে কিন্তু তাৰ লগতে এটা নতুন ব্যৱসায় আৰম্ভ কৰিছো আজিকালি কি হয় মানুহে সিনেমা হলত যাবলৈ অলপ টান পায় বা সময় নাই বা সিনেমা হলৰ অভাৱ মই কৈছোৱে যে এখন সিনেমা যেতিয়া সিনেমা হলত আহে 7 দিনৰ ভিতৰত তেওঁ বেপাৰ কৰিব লাগিব নহলে পিছৰ সিনেমা আকৌ আহি যায় যেটো এবাৰ কেষ্টু নাগেনৰ ক্ষেত্ৰত এবাৰ হৈছে অসমীয়া সিনেমা হাইমন্দা আহাৰ কাৰণে তেওঁলোক ওলাই যাব লগা হ'ল তো আমি সেইকাৰণে এটা ৰেড চিনেমাছ বুলি এটা OTT প্লেটফৰ্ম বনালো যেনেকুৱা নেটফ্লিক্স প্ৰাইম ভিডিঅ ঠিক তেনেকুৱা এইটো অসমীয়া OTT প্লেটফৰ্ম 18+ 18 বছৰৰ বয়সৰ ওপৰৰ মানুহৰ কাৰণে এই OTT প্লেটফৰ্মটো আৰু হেতুতে আমি প্ৰথম স্কেম 2019 এখন দিছো আপোনাৰ এইখন যিখন বনাইছে এইখন প্ৰথমবাৰ আপোনাৰ মানে মনলৈ অনুভৱ কেনেকৈ আহিলে যে এইখন এনেকুৱা আমি বনাব লাগে নহয় দুৰ্নীতি আচলতে কি হয় দুৰ্নীতি এটা ডাঙৰ মানে এটা ভাইৰাছ গোটেই ভাৰতবৰ্ষৰ গোটেই পৃথিৱীতে আৰু অসমত দুৰ্নীতি হৈয়ে আছে আপুনি এই নতুনকৈ গৰু কেলেংকাৰী তাৰপিছত আপোনাৰ মাটি কেলেংকাৰী সব জায়গাতে কেলেংকাৰী সবফালে হৈ আছে সো ঠিক তেনেকুৱা এটা জ্বলন্ত সমস্যা এটা আছিলে ভাৰতবৰ্ষৰ এখন ৰাজ্যৰ তো সেই সমস্যাটোৰ ওপৰত কি হ'ল এটা এজন কেন্দ্ৰীয় চৰকাৰৰ মানে কেন্দ্ৰীয় চৰকাৰে এজন বিষয়াক দায়িত্ব দিলে যে তুমি এই জাতিটোক বচাব লাগিব তেওঁলোকক বিদেশীয়ে মানে সব ফালৰ পৰা ঘেৰি ধৰিছে মানে পলিটিক্যালি বা কালচাৰেলি ৰাজনৈতিক সাংস্কৃতিকভাৱে তেওঁলোক বৰ বিপদত পৰিছে তো তেওঁক দায়িত্বটো দিয়া হ'ল কিন্তু তেওঁ কি কৰিলে জাতিটোক বচাব এৰি তেওঁ পইচাৰ দুৰ্নীতি আৰম্ভ কৰিলে আৰু তেনেকেই তাৰমানে এই ৱেব ছিৰিজখন আৰম্ভ হ'ল আৰু হেনেকে আমি কৰিছো যতীন বৰা যাক আমি অসমৰ অমিতাভ বচ্চন বুলি জানো অসমৰ বহুত মানুহে যতীন বৰাৰ অভিনয় চাই ডাঙৰ হৈছে তো সেই যতীন বৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে আমাৰ এজন বৰ অসমীয়া আৰু এজন ভাল এক্টৰ পাইছে যাৰ পাব্লিচিটি খুব কম বিভূতিভূষণ হাজৰিকা বহুত ভাল এক্টৰ তেখেতক লৈছো মৈত্ৰী গোস্বামী বুলি ক'লে একসামৰ মাজত সদায় মনত থাকিয়ে যায় তেখেতে কৰিছে য়াংকি পৰাশৰ এনেকে তো এটা কাল্পনিক মানে চৰিত্ৰৰ ওপৰত বনাইছো কিন্তু যেতিয়া ৱেব ছিৰিজখন আপুনি চাব আপুনি নিজক কিবা এটা পাব আপোনাৰ ক্ষেত্ৰত কিবা এটা হ'ল নেকি তেনেকুৱা হেতু গম পাব আৰু কিমান সময়ৰ হয় এইখন পাৰ্ট 1 4টা এপিসোডৰ এই 4টা এপিসোডৰ আপোনাৰ প্ৰায় 1.5 ঘণ্টাৰ ভিতৰত হৈ যায় আৰু পাৰ্ট 2 আমি আকৌ মানে ৰেডি কৰি আছো তো এতিয়া কথাটো হ'ল যে সিনেমা বুলি ক'লে মানুহ সব সিনেমা হলতে যায় স্কেম 2019 খনৰ মানুহ বহুতে সিনেমা বুলি ভাবি আছে যেহেতু OTT প্লেটফৰ্ম ৱেব ছিৰিজ এটো অসমীয়াৰ ক্ষেত্ৰত খুব নতুন তো আমি আহিম ৰেড চিনেমাছ এটা ৰেড চিনেমাছটো আহিব ক'ত প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত তাতে গৈ তাক ডাউনলোড কৰিব লাগিব আৰু 69 টকা এটা দি সেইখন চাব পাৰিব এতিয়া মই তেতিয়া ক'লো যে সিনেমা হলত যতীন বৰা সিনেমা হলত যদি আহে 7 দিনৰ কাৰণে আহিব কিন্তু এই ৱেব ছিৰিজখনত যতীন বৰাই আপোনাৰ মোবাইলত গোটেই জীৱন থাকি যাব মানুহৰ মোবাইল মানুহৰ জীৱন আৰু সেকেন্ড পাৰ্টটো কেতিয়া ওলাব বুলি ভাবিছো আমি ডিসেম্বৰ লাষ্টলৈ ভাবিছো ডিসেম্বৰ নিশ্চয় আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিলে হয় এয়া আছিলে অভিজিত শৰ্মা তেখেতে খুব সুন্দৰ এখন ৱেব ছিৰিজ এখন পাৰ্ট 1 এখন তেওঁ অলৰেডি 26 জুনত অপেনিং কৰিছে গতিকে সেকেন্ড পাৰ্ট থাৰ্ড পাৰ্ট তেনেকৈও আহিব গতিকে আপোনালোকেও চাব বুলি আমি আশা ৰাখিলো চাই থাকিব NDS নিউজ